দাসৰ সাসপেনশন উঠাইলো দাসৰ সাসপেনশন সাসপেনশন উঠাইলো যে প্রিন্সিপাল স্যারক যে আমার ইয়াতে নিদকি মানুহ এজন দোষী কৰি সাসপেনশন কৰিছে এই কাৰণে আমাৰ ইয়াতে প্ৰতিবাদ চলিছে যে বিনা দোষত স্যারক সাসপেনশন কৰিছে এই সাসপেনশন খালি উঠাই দিয়ক প্রিন্সিপাল স্যারক পুনৰ আমাৰ ইয়ালৈ ঘূৰাই আনি দিয়ক যে আমাৰ প্ৰিন্সিপাল স্যার যে কি কাৰণত সাসপেনশন কৰি দিলে সেই সাসপেনশনটো আমাক প্ৰমাণ দিলে আমি ভাল পালো হয় যে প্ৰিন্সিপাল স্যাৰে এই বহুতখিনি ভাল কামে কৰি দিছে আমাক একো বেয়া কাম কৰা নাই যে স্যাৰে নিৰ্দোষী মানুহ এজনক যে দোষী কৰি থৈ দিলে কিন্তু এটা স্যাৰৰ কি কাৰণত স্যাৰে দোষী হৈ গ'ল সেই প্ৰমাণটো আমাক দিব লাগে যে যিয়ে দৰখাস্ত দি কিনে স্যাৰক সাসপেনশন কৰিছে সেই সাসপেনশনখিনিৰ আমাক প্ৰমাণ দিলে আমি নিশ্চয় আনন্দিত হ'ম আমাক প্ৰিন্সিপাল স্যাৰ লাগে যে প্ৰিন্সিপাল স্যাৰে বহুতখিনি ভাল কাম কৰিছে যে মেট্ৰিকৰ চেণ্টাৰ আনিছে যে পিউ চেণ্টাৰ আনিছে এইখিনি স্যাৰে কি বেয়া কাম কৰিছে এইখান স্কুলৰ যি কমিটি আছে এছএমচি কমিটি এইখান কমিটিত এখনৰ কাউৰা চুবাৰ বুলি কমিটিখন গঠন কৰা হৈছে তাৰে মানুহৰ আণ্ডাৰত তো এই কমিটিত এইখন কমিটিত প্ৰত্যেক গাঁৱৰ আমাৰ ষ্টুডেণ্টবিলাক আহে ইয়াতে স্কুলত তো প্ৰত্যেক গাঁৱৰ পৰা দুজনকে বা একজনকে মানুহ ভৰ্তি কৰিব লাগে কিন্তু এখন গাঁৱত মাত্ৰ গাঁওখনৰ মানুহে ভৰ্তি কৰি মাত্ৰ কমিটি গঠন কৰা হৈছে তো এইটো আমি আমাৰ মতে হোৱা নাই তো আমি মিনিমাম দুমনিৰ পৰা দুজন মানুহ বা ইফালে বালাবাৰীৰ দুজন মানুহ অপাৰ দুজন মানুহ সব ষ্টুডেণ্ট আহে ইয়াতে মানুহ সবফালে মানুহ সংযোগ কৰি কমিটি গঠন কৰিব লাগে এইটো মই ক'ব বিচাৰোঁ আমি গমেই পোৱা নাই এইটো কোনো জেনেৰেল মিটিং কৰা নাই বা কোনো মানুহ মাতি এইটো ছাৰক নিৰ্মূল কৰা নাই এইটো মনে মনে কমিটিয়ে নিৰ্মূল কৰিছে ছাৰক ষড়যন্ত্ৰ আছে বহুত ভিতৰীয়া ষড়যন্ত্ৰ আছে এই বুলি ভাবোঁ আমি ষড়যন্ত্ৰ আপুনি ছাৰক কমিটিয়ে জানিব এইটো কেনেকুৱা ষড়যন্ত্ৰ আছে আমি নাজানো প্ৰিন্সিপালক সাসপেনশন কৰিছে সাসপেনশনটো কি কাৰণ কৰিছে এইখিনিতো আমি গম নাপাওঁ তাৰপিছত তেওঁলোকে সাসপেনশন কৰিছে তেওঁলোকে গাৰ্জেণ্টৰ লিগেল গাৰ্জেণ্টৰ চহী লোৱা নাই আনলিগেল গাৰ্জেণ্টৰ চহী দিয়ে সাসপেনশন কৰিছে কিন্তু কি বুলি কয় সেই কৰিছে কি বুলি কয় সাসপেনশনটো কিবা বহুতা প্ৰব্লেম সেই পদক্ষেপ লেখছি কিবা ছাৰ মিড ডে মিলৰ কিবা প্ৰব্লেম দিছে মিড ডে মিলটো ছাৰে ঠিকে দিছে দুদিনকৈ কণী ভাত ডিমাইলি আৰু একদিন খোৱা দিছে দুদিন খুৱাইছে ছাৰৰ প্ৰব্লেম মানে আমি কি বুলি কয় আৰু ছাৰক আমাক ইখন প্ৰগতিত লাগি আমি জানো ছাৰৰ নাম কি ছাৰৰ নাম শ্ৰীযুত গদাধৰ দাস নিলম্বন কৰাৰ কাৰণ কি নিলম্বন কাৰণ হ'ল কি বুলি কয় পবিত্ৰ মন্দিৰত তেলৰ নচলে গদাধৰ দাসৰ সাসপেনশন উঠাইলো গদাধৰ দাসৰ সাসপেনশন উঠাইলো কিছুমান নকলি অভিভাৱকৰ মতে কাম নকৰিব ছাত্ৰ ছাত্ৰীৰ মতে কাম কৰক নকৰিব